আমি কেতিয়াবা পুনৰ জন্মৰ কথা শুনিবলৈ পাওঁ। আমি শুনিবলৈ পাওঁ যে কোনো এখন ঠাইত এনে এক ল'ৰা বা ছোৱালীৰ জন্ম হৈছে যিয়ে এনে কিছুমান কথা ক'ব পাৰে যে যিটো সেই ল'ৰা বা ছোৱালীৰ জন্ম হোৱাৰ বহু দিন আগতে ঘটিছিল। এনে অদ্ভুত কথা দেখি মানুহে বিশ্বাস কৰে যে সেই ল'ৰা বা ছোৱালীয়ে পুনৰ্জন্ম লৈছে। সনাতন হিন্দু ধৰ্মত পুনৰ্জন্মৰ ধাৰণাটো অতি গভীৰ আৰু ৰহস্যময়। গীতাত ভগৱান শ্ৰীকৃষ্ণই নিজেই অৰ্জুনক কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱম জন্ম মৃতস্য চ, অৰ্থাৎ যাৰ জন্ম হয় তাৰ মৃত্যু নিশ্চিত, আৰু যাৰ মৃত্যু হয় তেওঁৰ পুনৰ্জন্মও নিশ্চিত। কিন্তু এটা জটিল প্ৰশ্ন উত্থাপন হয় যে একেটা পৰিয়ালতে আত্মাৰ পুনৰ্জন্ম সম্ভৱনে? আত্মাই নিজৰ অসম্পূৰ্ণ কৰ্ম সম্পূৰ্ণ কৰিবলৈ বাৰে বাৰে নিজৰ বংশত জন্ম লয় নেকি? কোনো আত্মাই নিজৰ পাপ বা পুণ্যৰ বাবে নিজৰ বংশলৈ ঘূৰি আহিব পাৰেনে? আজি আমি পুনৰ্জন্মৰ এই গূঢ় ৰহস্যৰ বিষয়ে ক'বলৈ লৈছোঁ, যি কথা মহাভাৰত যুগৰ লগত জড়িত। আহকচোন আজি পুনৰ্জন্মৰ এই কথা জানো। এসময়ৰ কথা, এদিন দেৱৰ্ষি নাৰদ ভগৱান শিৱৰ দৰ্শন কৰিবলৈ কৈলাশ পৰ্বত পালেগৈ আৰু ভগৱান শিৱক প্ৰণাম জনাই ক'লে, হে ভোলানাথ প্ৰভু, তোমাৰ শ্ৰীচৰণত ভক্ত নাৰদৰ প্ৰণাম। নাৰদৰ আগমন দেখি ভগৱান শিৱই ক'লে, আহা দেৱৰ্ষি, তোমাক কৈলাশ পৰ্বতলৈ স্বাগতম জনাইছো। তুমি আজি বহুদিনৰ মূৰত আহিলা। নিশ্চয় তুমি কিবা বিশেষ খবৰ লৈ আহিছা। নাৰদে ক'লে, নাই প্ৰভু, মই কোনো খবৰ অনা নাই, বৰঞ্চ মোৰ মনৰ এক জিজ্ঞাসাৰ সমাধান বিচাৰি মই আপোনাৰ ওচৰলৈ আহিছো। অনুগ্ৰহ কৰি মোৰ জিজ্ঞাসা দূৰ কৰক প্ৰভু। নাৰদৰ কথা শুনি ভগৱান শিৱই হাঁহি মাৰি ক'লে, ঠিক আছে নাৰদ, তোমাৰ প্ৰশ্নৰ উত্তৰ মই নিশ্চয় দিম, কিন্তু প্ৰথমে তোমাৰ মনত কি প্ৰশ্ন আছে সেইটো কোৱা। তেতিয়া নাৰদে ভগৱান শিৱক ক'লে, হে প্ৰভু, আপুনি মোক ধৰ্ম কৰ্মৰ বিষয়ে বহু জ্ঞান দিলে, তাৰ বাবে মই আপোনাৰ ওচৰত কৃতজ্ঞ। কিন্তু আজি এটা প্ৰশ্নই মোৰ মনটো খেলি মেলি লগাই আছে। প্ৰভু, মই পুনৰ্জন্মৰ গোপন ৰহস্যৰ বিষয়ে জানিব বিচাৰো। একেটা পৰিয়ালতে পুনৰ্জন্ম হোৱা সম্ভৱনে? কোনো আত্মাই নিজৰ বংশতে বাৰে বাৰে জন্ম ল'ব পাৰেনে? দেৱৰ্ষি নাৰদৰ প্ৰশ্ন শুনি ভগৱান শিৱই গম্ভীৰ মাতেৰে ক'লে, হে নাৰদ, এই প্ৰশ্নটো সহজ যেন লাগে যদিও ই অতি গূঢ় আৰু ৰহস্যময়। পুনৰ্জন্মৰ নিয়ম অটল যদিও কেতিয়াবা বিশেষ পৰিস্থিতিত আত্মাই নিজৰ বংশতে বাৰে বাৰে জন্ম লয়। এনে তেতিয়া হয় যেতিয়া আত্মাৰ আধৰুৱা কৰ্ম একেটা পৰিয়ালৰ সৈতে সম্পৰ্কিত হয়, অথবা যেতিয়া আত্মাই পূৰ্বৰ জীৱনত কোনো বিশেষ সংকল্প লৈছিল অথবা কোনো অভিশাপ লাভ কৰিছিল। নাৰদে ভগৱান শিৱৰ কথা মনোযোগেৰে শুনি আছিল। শিৱই পুনৰ ক'লে, হে দেৱৰ্ষি, পুনৰ্জন্মৰ তিনিটা কাৰণ আছে। প্ৰথম, আত্মাৰ প্ৰাৰব্ধ কৰ্ম। অতীতত যিবোৰ কৰ্ম কৰা হয় সেইবোৰে পৰৱৰ্তী জন্মত ফল দিয়াটো নিশ্চিত। দ্বিতীয়তে, সংস্কাৰৰ প্ৰভাৱ।
যেতিয়া কোনো আত্মাৰ গভীৰ স্মৃতি বা আবেগ অসম্পূৰ্ণ হৈ থাকে তেতিয়া আত্মাই পুনৰ জন্ম ল'বলৈ একে ঠাইৰ প্ৰতি আকৰ্ষিত হয়। তৃতীয়, প্ৰণানুবন্ধ। কোনো আত্মাৰ যদি কোনো বংশ বা পৰিয়ালৰ লগত গভীৰ সম্পৰ্ক থাকে তেন্তে তাতেই পুনৰ জন্ম ল'ব পাৰে। এই সম্পৰ্ক প্ৰেম, ঘৃণা, পাপ বা পুণ্য যিকোনো ধৰণৰ হ'ব পাৰে। নাৰদে সুধিলে, হে প্ৰভু, এনেকুৱা কোনো উদাহৰণ আছেনে যিয়ে প্ৰমাণ কৰিব পাৰে যে আত্মাই নিজৰ বংশতে পুনৰ জন্ম লয়? দেৱৰ্ষীৰ প্ৰশ্ন শুনি ভগৱান শিৱই ক'লে, হে নাৰদ, এই কথা প্ৰমাণ কৰিবলৈ বহুতো উদাহৰণ আছে। সেইবোৰৰ ভিতৰত আজি তোমাক এনে এটা ঘটনা কম যিটো স্বয়ং ভগৱান শ্ৰীকৃষ্ণৰ সময়ত সংঘটিত হৈছিল। এই কাহিনীটো দ্বাৰকাৰ এজন ব্ৰাহ্মণ আৰু অৰ্জুনৰ প্ৰতিজ্ঞাৰ লগত জড়িত। ইয়াৰ মাজতে পুনৰ্জন্মৰ এক ৰহস্যময় কাহিনী পোৱা যায়। কাহিনীটো ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত বুলি জানি নাৰদৰ কৌতূহল আৰু বাঢ়ি গ'ল। নাৰদে ক'লে, হে প্ৰভু, ভগৱান শ্ৰীকৃষ্ণৰ সৈতে জড়িত এই কাহিনী শুনিবলৈ মোৰ মন অতি আগ্ৰহী হৈ পৰিছে। কৃপা কৰি সেই কাহিনীটো কওকচোন। তেতিয়া ভগৱান ভোলানাথে সেই কাহিনীটো ক'বলৈ আৰম্ভ কৰে। হে নাৰদ, এই কাহিনী ভগৱান শ্ৰীকৃষ্ণই মানৱ ৰূপত পৃথিৱীত নিজৰ লীলা কৰি থকাৰ সময়ৰ। এই ঘটনা সেই সময়ত সংঘটিত হৈছিল যেতিয়া ভগৱান শ্ৰীকৃষ্ণ দ্বাৰকাত ৰাজ্য পাতি আছিল। দ্বাৰকা যিখন আছিল সাগৰৰ মাজত অৱস্থিত এখন অলৌকিক নগৰ, য'ত ধৰ্ম আৰু সত্য পালনৰ আদৰ্শ প্ৰতিষ্ঠা হৈছিল। তাত শ্ৰীকৃষ্ণই নিজৰ ভক্তসকলক আশীৰ্বাদ দি ন্যায় প্ৰদান কৰি জগতৰ কল্যাণৰ বাবে নিজৰ লীলা কৰি আছিল। তেনেতে এদিন এজন ব্ৰাহ্মণ দ্বাৰকাৰ ৰাজপ্ৰাসাদৰ দুৱাৰমুখত উপস্থিত হ'ল। ব্ৰাহ্মণৰ শৰীৰটো ক্ষীণকায় আছিল, মুখত অত্যন্ত দুখৰ লক্ষণ দেখা গৈছিল আৰু চকুৰ পৰা চকুলো বৈ আহিছিল। ব্ৰাহ্মণে কান্দি কান্দি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰ পালে আৰু তেওঁৰ ভৰিত পৰি অতি দুখী কণ্ঠেৰে ক'লে, হে দ্বাৰকাধীশ, হে যোগেশ্বৰ, মোৰ প্ৰতি দয়া কৰা, মোৰ দুৰ্দশা শুনা। মই এজন সাধাৰণ ধাৰ্মিক ব্ৰাহ্মণ। মই গোটেই জীৱন সত্য আৰু অহিংসাৰ নীতি অনুসৰণ কৰি আহিছো। মই কেতিয়াও কাৰো কোনো ক্ষতি কৰা নাছিলো। তথাপিও মই এনে এক দুৰ্ভাগ্যত পতিত হৈছো যাৰ কোনো প্ৰতিকাৰ নাই। শ্ৰীকৃষ্ণই কোমল স্বৰে ক'লে, হে ব্ৰাহ্মণ, শান্ত হোৱা আৰু তোমাৰ মনৰ বেদনা কি সেইটো কোৱা। ব্ৰাহ্মণে চকু পানী মচি কপা কপা মাতেৰে ক'লে, হে মাধৱ, মোৰ সকলো পুত্ৰ জন্মৰ লগে লগে মৃত্যু বৰণ কৰিছে। মোৰ লগত 5 বাৰ এনেকুৱা হৈছে। মই এনে এজন দুৰ্ভগীয়া পিতৃ যিয়ে সদ্যোজাত পুত্ৰক নিজৰ কোলাত মৃত অৱস্থাত তুলি ল'ব লগা হৈছে। এয়া মোৰ আগৰ জীৱনৰ পাপৰ ফল নেকি? মোৰ আত্মা কোনো অভিশাপত বান্ধ খাই আছে নেকি? মোৰ সন্তান কিয় এই পৃথিৱীলৈ অহাৰ লগে লগে গুচি যায়? ব্ৰাহ্মণৰ এই বেদনা শুনি সমগ্ৰ দ্বাৰকাতে বু বু বাবা সৃষ্টি হ'ল। তাত উপস্থিত থকা সকলো নাগৰিকে ব্ৰাহ্মণৰ দুখ কষ্ট দেখি শোকত ভাগি পৰিল। নাগৰিকসকলে নিজৰ মাজতে আলোচনা কৰিবলৈ ধৰিলে, এই ব্ৰাহ্মণ
কোনো অভিশপ্ত পৰিয়ালৰ অন্তৰ্গত নেকি? এইটো ঈশ্বৰৰ কোনো বিশেষ লীলা নেকি? কোনোবা ঋষি বা দেৱতাই ব্ৰাহ্মণক অভিশাপ দিছে নেকি? তাত উপস্থিত থকা সকলো লোকে ভাবিছিল যে যেতিয়া এই পৃথিৱীত স্বয়ং ভগৱান শ্ৰীকৃষ্ণ উপস্থিত আছে, তেন্তে এজন ভক্তই কিয় ইমান দুখৰ সন্মুখীন হ'ব লগা হৈছে? এই ব্ৰাহ্মণৰ ভাগ্যতে এনে দুখ লিখা আছে নেকি? ব্ৰাহ্মণজন অত্যন্ত দুখী আৰু চিন্তিত হৈ আছিল। ব্ৰাহ্মণৰ হৃদয়খন ইমান বেদনাৰে ভৰি পৰিছিল যে তেওঁ ক্ৰোধিত হৈ ক'লে, হে যাদৱ শ্ৰেষ্ঠ, তুমি নাৰায়ণৰ অৱতাৰ। তুমি অতীত, বৰ্তমান আৰু ভৱিষ্যতক দেখা পাব পাৰা আৰু তুমি এই জগতৰ ৰক্ষক। তথাপি তুমি মোৰ দুখ দেখি মনে মনে থাকিলা। যদি তুমি মোৰ পুত্ৰক ৰক্ষা কৰিবলৈ অক্ষম, তেন্তে মই সমগ্ৰ দ্বাৰকাক অভিশাপ দিম যে ইয়াত কোনো পৰিয়ালত কোনো পুত্ৰৰ জন্ম নহ'ব। ব্ৰাহ্মণৰ এই ক্ৰোধিত কথা শুনি তাত উপস্থিত থকা সকলো মানুহ ভয় খাই উঠিল। সেই সময়ত বীৰৰ মাজত শ্ৰেষ্ঠ পাণ্ডৱ অৰ্জুন তাত উপস্থিত আছিল। ব্ৰাহ্মণৰ দুৰ্দশা শুনি তেওঁ নিজেই আগবাঢ়ি আহি প্ৰতিজ্ঞা কৰি ক'লে, হে ব্ৰাহ্মণ, আপুনি দুখ নকৰিব। মই গাণ্ডীৱৰ শপত খাই কওঁ যে এইবাৰ যদি আপোনাৰ পুত্ৰ জন্ম হোৱাৰ পিছত বাচি নাথাকে, তেন্তে মই নিজেই জুইত প্ৰৱেশ কৰি প্ৰাণ ত্যাগ কৰিম। অৰ্জুনৰ প্ৰতিজ্ঞা শুনি শ্ৰীকৃষ্ণই অৰ্জুনৰ ফালে চাই হাঁহি এটা মাৰিলে। তেওঁ জানিছিল যে এই ঘটনাৰ আঁৰত এটা গভীৰ ৰহস্য লুকাই আছে। তেওঁ গম পাইছিল ইয়াৰ পাছত কি হ'ব। অৰ্জুনে ব্ৰাহ্মণক ক'লে, হে ব্ৰাহ্মণ, এইবাৰ আপোনাৰ সন্তান জন্ম হ'লে মোক মাতিব। মই নিজেই তাক ৰক্ষা কৰিম। তাক কোনেও মাৰিব নোৱাৰিব। ব্ৰাহ্মণৰ এতিয়া অৰ্জুনৰ ওপৰত বিশ্বাস হ'বলৈ ধৰিলে। ব্ৰাহ্মণে অৰ্জুন আৰু শ্ৰীকৃষ্ণক প্ৰণাম কৰি এটা আশা লৈ নিজৰ ঘৰলৈ উভতি আহিল। তথাপি ব্ৰাহ্মণৰ মনলৈ এই প্ৰশ্ন আহি থাকিব ধৰিলে, যোৱা 5 বাৰৰ দৰে এইবাৰো একেই হ'ব নেকি? সঁচাকৈয়ে অৰ্জুনে নিজৰ কথা ৰাখিব পাৰিবনে? এই ঘটনাৰ আঁৰত কিবা ঐশ্বৰিক লীলা চলি আছে নেকি? এতিয়া সকলোৰে চকু ব্ৰাহ্মণৰ সন্তান জন্ম হ'ব লগা সেই দিনটোত স্থিৰ হৈ পৰিল। দ্বাৰকাৰ নাগৰিকৰ কৌতূহল বাঢ়িল, কাৰণ ইয়াত কেৱল এজন পিতৃৰ বেদনাৰ কথাই জড়িত নাছিল। ইয়াত বীৰ অৰ্জুনৰ শৌৰ্য আৰু ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক শক্তিৰ কথাও জড়িত হৈ পৰিছিল। কিছুদিন পাছত যেতিয়া ব্ৰাহ্মণৰ ঘৰত পুত্ৰ জন্মৰ সময় আহিল, তেতিয়া ব্ৰাহ্মণৰ ঘৰত অৰ্জুন উপস্থিত আছিল। অৰ্জুনে নিজৰ গাণ্ডীৱৰ শক্তিৰে ব্ৰাহ্মণৰ নৱজাত পুত্ৰক ৰক্ষাৰ বাবে সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিলে। তেওঁ ধনুৰ বাণেৰে ৰক্ষা কৱচ সৃষ্টি কৰি ব্ৰাহ্মণৰ ঘৰখন ৰক্ষা কৰিছিল। কিন্তু এইবাৰো ব্ৰাহ্মণৰ পুত্ৰ জন্মৰ কিছু সময়ৰ পাছতে ৰহস্যজনকভাৱে অন্তৰ্ধান হৈ পৰিল। অৰ্জুনে একো কৰিব নোৱাৰিলে। ব্ৰাহ্মণে কান্দিবলৈ ধৰিলে আৰু খঙত অৰ্জুনক গালি পাৰিবলৈ ধৰিলে। হে অৰ্জুন, তুমি মোৰ পুত্ৰক ৰক্ষা কৰিম বুলি কৈছিলা, কিন্তু তোমাৰ উপস্থিতিৰ পাছতো সি নোহোৱা হৈ গ'ল। তোমাৰ প্ৰতিজ্ঞা অসাৰ হ'ল। তুমি কেৱল দেখুৱাবলৈহে হাতত গাণ্ডীৱ ধনুখন লৈ ঘূৰি ফুৰা নেকি?
অৰ্জুনৰ নিজৰ শক্তিৰ ওপৰত অপৰিসীম বিশ্বাস আছিল। প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ অৰ্জুনে ব্ৰাহ্মণৰ পুত্ৰক বিচাৰি উলিওৱাৰ সিদ্ধান্ত ললে। এই ৰহস্য সমাধান নকৰালৈকে তেওঁ জিৰণি নলওঁ বুলি নিশ্চয় কৰিলে। আৰু যদিহে ব্ৰাহ্মণৰ পুত্ৰক জীৱিত অৱস্থাত ঘূৰাই আনিব নোৱাৰে, তেন্তে অৰ্জুনে অগ্নিত প্ৰৱেশ কৰি প্ৰাণ ত্যাগ কৰিব। নাৰদে আচৰিত হৈ সুধিলে, হে প্ৰভু, অৰ্জুনে নিজৰ প্ৰতিজ্ঞা পূৰণ কৰিবলৈ যমলোকলৈও গৈছিল নেকি? ভগৱান শিৱই উত্তৰ দিলে, হয় নাৰদ, প্ৰতিজ্ঞা পূৰণ কৰিবলৈ অৰ্জুন যমলোকলৈ গৈছিল। অৰ্জুনে প্ৰথমে ইন্দ্ৰলোকলৈ যাত্ৰা কৰিলে। স্বৰ্গলৈ গৈ অৰ্জুনে দেৱৰাজ ইন্দ্ৰক প্ৰণাম জনাই সুধিলে, হে দেৱৰাজ, ইয়াত ব্ৰাহ্মণৰ পুত্ৰ আছে নেকি? ইন্দ্ৰই উত্তৰ দিলে, নাই অৰ্জুন, ব্ৰাহ্মণৰ পুত্ৰ স্বৰ্গত নাই। এই ঘটনা তোমাৰ কল্পনাৰ বাহিৰত। এয়া কোনো সাধাৰণ ঘটনা নহয়, বৰঞ্চ পুনৰ্জন্ম আৰু কৰ্মৰ এক গভীৰ ৰহস্য। এই কথা বুজিবলৈ তুমি ধৰ্মৰ ৰাজৰ ওচৰলৈ যাব লাগিব। দেৱৰাজ ইন্দ্ৰৰ কথা শুনি অৰ্জুন গৈ যমলোকৰ দুৱাৰ পালেগৈ। কিন্তু যমলোকৰ দুৱাৰৰক্ষীয়ে অৰ্জুনক যমলোকত প্ৰৱেশ কৰিবলৈ নিদিলে। দুৱাৰৰক্ষীয়ে অৰ্জুনক ক'লে, হে মানৱ, তুমি কোন? যমলোকত তোমাৰ কি কাম? অৰ্জুনে ক'লে, হে দুৱাৰৰক্ষী, মই পাণ্ডু পুত্ৰ অৰ্জুন। মই ব্ৰাহ্মণৰ পুত্ৰক বিচাৰি ইয়ালৈ আহিছোঁ। সেইবাবেই অনুগ্ৰহ কৰি মোক যমলোকৰ ভিতৰলৈ যাবলৈ দিয়ক। দুৱাৰৰক্ষীয়ে ক'লে, হে মানৱ, তুমি যিয়েই নোহোৱা কিয়, আমি তোমাক যমলোকত প্ৰৱেশ কৰিবলৈ দিব নোৱাৰোঁ। কাৰণ কোনো জীৱিত প্ৰাণীয়ে যমলোকত প্ৰৱেশ কৰিব নোৱাৰে। তেতিয়া অৰ্জুনে ক'লে, হে দুৱাৰৰক্ষী, মোক এতিয়াই ভিতৰলৈ সোমাবলৈ দিয়ক, অন্যথা ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰি মই সমগ্ৰ যমলোক ধ্বংস কৰিম। এই বুলি কৈ অৰ্জুনে ব্ৰহ্মাস্ত্ৰ উলিয়াই ললে। তেনেতে মৃত্যুৰ দেৱতা অৰ্জুনৰ আগত উপস্থিত হৈ গম্ভীৰ সুৰত ক'লে, হে অৰ্জুন, তুমি যমলোকলৈ কিয় আহিছা? যিহেতু তোমাৰ মৃত্যুৰ সময় হোৱা নাই, সেয়েহে তোমাৰ যমলোকলৈ অহাৰ অধিকাৰ নাই। যমৰাজৰ কথা শুনি অৰ্জুনে হাতযোৰ কৰি ক'লে, হে যমৰাজ, মই দ্বাৰকাৰ পৰা ব্ৰাহ্মণৰ পুত্ৰক বিচাৰি যমলোকলৈ আহিছোঁ। মই ব্ৰাহ্মণ পুত্ৰক ৰক্ষা কৰাৰ প্ৰতিজ্ঞা কৰিছিলোঁ, কিন্তু জন্মৰ লগে লগে সেই সন্তান নোহোৱা হৈ গ'ল। মই জানিব বিচাৰো সেই শিশুটিৰ কি হ'ল। যমৰাজে গভীৰ হৈ খন্তেক সময়ৰ বাবে নিমাত হৈ থাকিল। তাৰ পাছত তেওঁ ক'লে, হে অৰ্জুন, এইটো কোনো সাধাৰণ সন্তান নহয়। ইয়াৰ ৰহস্য তোমাৰ আৰু শ্ৰীকৃষ্ণৰ সময়তকৈ বহু পুৰণি। এটা অভিশাপৰ বাবে এই আত্মাই বাৰে বাৰে নিজৰ পৰিয়ালত জন্ম লৈছে। এই কথা শুনি অৰ্জুন হতভম্ব হৈ পৰিল। অৰ্জুনে সুধিলে, হে ধৰ্মৰাজ, কৃপা কৰি কওকচোন, এই আত্মা কোন আছিল আৰু কিয় তেওঁক অভিশপ্ত কৰা হৈছিল? যমৰাজে নিজৰ দিব্য দৃষ্টিৰে সেই আত্মাৰ পূৰ্বৰ জন্মবোৰ দেখি ক'লে, হে অৰ্জুন, এই আত্মা পূৰ্বতে এজন মহাযোদ্ধা আছিল, যাৰ জন্ম ত্ৰেতা যুগত হৈছিল। তেওঁৰ জন্ম হৈছিল ৰজা নলৰ পুত্ৰ হিচাপে, কিন্তু তেওঁৰ অহংকাৰ আৰু অন্যায়ৰ বাবে তেওঁক
এজন ব্ৰাহ্মণে অভিশাপ দি বাৰে বাৰে জন্ম হৈয়ে মৃত্যু হ'বলৈ অভিশাপ দিছিল। অৰ্জুনে আচৰিত হৈ সুধিলে, হে ধৰ্মৰাজ, এই আত্মাই নিজৰ কৰ্মৰ বাবে প্ৰতিটো জন্মতে একেটা পৰিয়ালতে জন্ম লয় নেকি? যমৰাজে উত্তৰ দিলে, হয় অৰ্জুন, এই আত্মাই এসময়ত এজন নিৰীহ ব্ৰাহ্মণৰ পুত্ৰক হত্যা কৰিছিল। সেই ব্ৰাহ্মণে তেওঁক অভিশাপ দিছিল যে তেওঁ প্ৰতিটো জন্মতে নিজৰ বংশত জন্ম ল'ব আৰু জন্মৰ লগে লগে মৃত্যু বৰণ কৰিব। যেতিয়ালৈকে কোনোবা মহান যোদ্ধা আৰু ঐশ্বৰিক পুৰুষে তেওঁক এই চক্ৰৰ পৰা মুক্ত নকৰে তেতিয়ালৈকে এই চক্ৰ চলি থাকিব। অৰ্জুনে এতিয়া এই ৰহস্যৰ কথা উপলব্ধি কৰিলে। তেতিয়া অৰ্জুনে ক'লে, যদি কোনো অভিশাপৰ বাবে এই আত্মা এই চক্ৰত আবদ্ধ হৈ থাকে তেন্তে ই কেনেকৈ মুক্তি লাভ কৰিব? যমৰাজে উত্তৰ দিলে, কেৱল ভগৱান শ্ৰীকৃষ্ণইহে তেওঁক এই চক্ৰৰ পৰা মুক্ত কৰিব পাৰিব, কাৰণ তেওঁ নিজেই নাৰায়ণ। কেৱল তেওঁহে এই আত্মাৰ ভাগ্য সলনি কৰিব পাৰে। ভগৱানে ইচ্ছা কৰিলে এই আত্মাই মোক্ষ লাভ কৰিব পাৰে। যমৰাজৰ পৰা সেই আত্মাৰ ৰহস্য জানি অৰ্জুনে লগে লগে শ্ৰীকৃষ্ণক ধ্যান কৰি যমলোকলৈ মাতিলে। অৰ্জুনৰ আহ্বানত শ্ৰীকৃষ্ণ ঐশ্বৰিক ৰূপত আবিৰ্ভাৱ হ'ল। শ্ৰীকৃষ্ণই হাঁহি মাৰি ক'লে, হে পাৰ্থ, এই আত্মা নিজৰ কৰ্মত জড়িত হৈ পৰিছিল, কিন্তু এতিয়া ইয়াৰ পৰিত্ৰাণ লাভৰ সময় আহি পৰিছে। তাৰ পাছত শ্ৰীকৃষ্ণই তেওঁৰ সুদৰ্শন চক্ৰৰে সেই আত্মাৰ বান্ধোন কাটি পেলালে। যমৰাজে ক'লে, হে প্ৰভু, আপোনাৰ কৃপাত এই আত্মা অভিশাপৰ বান্ধোনৰ পৰা মুক্ত হৈছে। এতিয়া এই আত্মাই পুনৰ জন্ম নাপাব। ইয়াৰ জন্ম চক্ৰ শেষ হৈ গৈছে। হে অৰ্জুন, এই আত্মাক মুক্ত কৰাত তোমাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। এতিয়া দুয়োজনে এই আত্মাটো লৈ যাওক। তেতিয়া অৰ্জুন আৰু শ্ৰীকৃষ্ণই সেই আত্মাক লগত লৈ আনি ব্ৰাহ্মণৰ পুত্ৰক পুনৰ জীৱিত কৰি তুলিলে। ব্ৰাহ্মণে পুত্ৰক জীৱিত দেখি আচৰিত হ'ল আৰু তেওঁৰ মন আনন্দৰে ভৰি পৰিল। ব্ৰাহ্মণে শ্ৰীকৃষ্ণ আৰু অৰ্জুনক ধন্যবাদ জনালে। অৰ্জুনে বুজি পালে যে কৰ্ম, পুনৰ্জন্ম আৰু অভিশাপৰ ৰহস্য কিমান গভীৰ। এইটো কেৱল এটা জীৱনৰ খেল নাছিল, বৰঞ্চ এক অভিশপ্ত আত্মাৰ যাত্ৰা আছিল, যিটো তেতিয়ালৈকে চলি থাকে যেতিয়ালৈকে তেওঁ কৰ্ম বন্ধনৰ পৰা মুক্ত নহয়। তেনেতে শ্ৰীকৃষ্ণই অৰ্জুনক ক'লে, হে পাৰ্থ, এই ঘটনা তোমাক এইটো শিকাবলৈ ঘটিল যে আত্মাই নিজৰ কৰ্ম অনুসৰি জন্ম লয়, কিন্তু কোনোবাই যেতিয়া সত্য আৰু ধৰ্মৰ পথ অনুসৰণ কৰে তেতিয়া তেওঁ মোক্ষ লাভ কৰে। অৰ্জুনে কৃষ্ণৰ কথা শুনি ক'লে, হে কেশৱ, মই এতিয়া পুনৰ্জন্ম আৰু কৰ্মৰ গভীৰ ৰহস্যৰ বিষয়ে বুজি পাইছো। সত্য আৰু ধৰ্ম হৈছে আত্মাৰ মুক্তিৰ একমাত্ৰ পথ। এই কাহিনী শুনি দেৱৰ্ষি নাৰদ আচৰিত হৈ পৰিল। ভগৱান শিৱই ক'লে, হে নাৰদ, এই ঘটনাই প্ৰমাণ কৰে যে পুনৰ্জন্ম সত্য। যদি এজন ব্যক্তিৰ কৰ্ম তেওঁৰ পৰিয়াল বা বংশৰ লগত জড়িত তেন্তে আত্মাই বাৰে বাৰে একে ঠাইতে জন্ম ল'ব পাৰে যেতিয়ালৈকে তেওঁ মুক্ত নহয়।
এই কাৰণেই কিছুমান মানুহৰ মনত অতীতৰ জীৱনৰ স্মৃতি থাকে। তেতিয়া দেৱৰ্ষি নাৰদে ক'লে, হে প্ৰভু, এতিয়া মোৰ সন্দেহৰ সমাধান হৈছে। পুনৰ্জন্মৰ ৰহস্য অদ্ভুত আৰু ৰহস্যময়, কিন্তু ধৰ্মই ইয়াৰ একমাত্ৰ সমাধান। এই কাহিনীয়ে প্ৰমাণ কৰে যে যদি আত্মাৰ কৰ্ম বিশেষভাৱে কোনো পৰিয়াল বা বংশৰ লগত জড়িত হয়, তেন্তে সেই আত্মাৰ একেটা পৰিয়ালতে পুনৰ্জন্ম সম্ভৱ হ'ব পাৰে। এই ৰহস্য কথাটো কেৱল ভগৱানেহে জানে, কোনে কেতিয়া আৰু কেনেকৈ জন্ম ল'ব। এনে বহু উদাহৰণ শাস্ত্ৰত পোৱা যায়, যিয়ে এই পুনৰ্জন্মৰ বিশ্বাসক শক্তিশালী কৰে। বান্ধৱসকল, পুনৰ্জন্ম বিষয়ৰ এই কথা আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন বিষয় লৈ পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছো। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।